মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক 2023 চনৰ মেথমেটিক্সৰ অৰ্থাৎ পাঠীগণিতৰ কোশ্চিন পেপাৰৰ 56 লৈকে মই কৰি দিছোঁ। আজি তোমালোকক 57 পৰা মই কৰি দিবলৈ লৈছোঁ। ইয়াত কি কৈছে তোমালোকক এটা পানী টেংকৰ দিক প্ৰস্থ উচ্চতা ক্ৰমে 11 মিটাৰ 10 মিটাৰ 9 মিটাৰ টেংকটো 6 মিটাৰ উচ্চতালৈকে পানীৰে পূৰ্ণ হৈ আছে। পানীত টেংকটোৰ খালী হৈ থকা অংশ হ'ল। তেনেহ'লে মই তোমালোকক আগতে টেংকটো আঁকি দেখাই দিছোঁ। ফাৰ্ষ্ট অফ অল এইটো হ'ল তোমালোকৰ পানীৰ টেংক। ৰাইট, দিক প্ৰস্থৰ উচ্চতা কি দি আছে থাক, কিন্তু তোমালোকৰ মুঠ উচ্চতা ইয়াত কিমান আছে 9। তাৰমানে তোমালোকৰ 6 মিটাৰলৈকে ভৰা আছে, নাই 6 মিটাৰলৈকে ভৰ্তি হৈ আছে আৰু বাকীখিনি খালী আছে। ৰাইট, এতিয়া তোমালোকে নিশ্চয় ইয়াত গম পাইছা ইয়াত যদি 6 মিটাৰ হয় তেনেহ'লে ইয়াত 3 মিটাৰ হ'ব। কিয়? কাৰণ গোটেইটোৰ দিশ আমাৰ 9 মিটাৰ। ফাইন, এইখিনি তোমালোকে বুজিলা। এতিয়া আমি কৰিম কি, সিহঁতৰ ভলিউমৰ অনুপাত উলিয়াম। যেতিয়া পূৰ্ণ হৈ থাকিব তেতিয়া তাৰ ভলিউম হ'ব তোমালোকৰ লেংথ ইনটু ব্ৰেথ। ব্ৰেথ কিমান দিছে? ব্ৰেথ দিছিলে তোমালোকৰ 10 মিটাৰ, হয় নাই? 10 মিটাৰ। তেনেহ'লে ইয়াত আমি লিখিম 10 ইনটু হাইট। হাইট কিমান আছিলে? 9 মিটাৰ। ফাইন, খালী হৈ থকা অংশখিনিৰ ক্ষেত্ৰত তোমালোকৰ লেংথ 11 হ'ব, ব্ৰেথ কিমান হ'ব? 10 হ'ব, কিন্তু হাইটটো হ'ব তোমালোকৰ 3। কিয়নো 6 মিটাৰলৈকে পূৰ্ণ হৈ আছে, বাকী কিমান মিটাৰ বাকী আছে? 3 মিটাৰ, সেইকাৰণে 3। ফাইন, এতিয়া আমি কাটাকাটি কৰিলে আমাৰ কেইটা খতম। 10 10 কাটিলা, 11 11 কাটিলা, আৰু ইয়াত তোমালোকে 3 1 জাৰ 3 আৰু 3 3 জাৰ 9। তেনেহ'লে কিমান থাকিল? 1/3। তেনেহ'লে 1/3 অংশ তোমালোকৰ খালী হৈ আছে। অপশ্যনত আছে নহয়? নিশ্চয় আছে। এই বি নম্বৰ অপশ্যনটো 1/3। নেক্সট কুৱেশ্যনটো কি কৈছে তোমালোকক লক্ষ্য কৰিছা যে 12 মিটাৰ বাই 10 মিটাৰ জোখৰ এটা কোঠাৰ মজিয়াখন আবৃত কৰিবলৈ 10 চেণ্টিমিটাৰ বাই 4 চেণ্টিমিটাৰ জোখৰ কিমানখন আয়তকাৰ টাইলছৰ প্ৰয়োজন হ'ব? ইয়াত তোমালোকে কৰিবা কি, চিধা আমাৰ মজিয়াৰ কালিক তোমালোকে টাইলছৰ কালি দি হৰণ কৰিলে চেছ। মজিয়াৰ কালি কিমান আছিলে তোমালোকৰ? এনেকুৱা 12 মিটাৰ বাই 10 মিটাৰ আছিল নেকি? ৰ'ব মই এবাৰ চাই দিছোঁ। 10/8 12/10 ঠিক আছে মিটাৰ। কিন্তু তোমালোকৰ টাইলছৰ হেৰি আছে চেণ্টিমিটাৰত, হয় নাই? ইফালে তোমালোকে লিখা টাইলছৰ এৰিয়া তোমালোকৰ 10/10 চেণ্টিমিটাৰ বাই কিমান আছিলে? 8 চেণ্টিমিটাৰ CM, হয় নাই? এককৰ ডিফাৰেঞ্চ আছে। এককৰ ডিফাৰেঞ্চখিনি আগতে আমি ঠিক কৰি ল'ম। তোমালোকে ইয়াত গম পাইছা হয়তো মই মজিয়াৰ কালিক টাইলছৰ কালিয়েদি হৰণ কৰিছোঁ। 12 মিটাৰত তোমালোকৰ হ'ব 1200 চেণ্টিমিটাৰ, 10 মিটাৰত হ'ব তোমালোকৰ 1000, তাৰমানে 1000 চেণ্টিমিটাৰ। তেনেহ'লে ইয়াত হ'ল চেণ্টিমিটাৰ স্কুৱেৰ, আৰু ইয়াত 10/8 চেণ্টিমিটাৰ স্কুৱেৰ। চেণ্টিমিটাৰ ইনটু চেণ্টিমিটাৰ, চেণ্টিমিটাৰ স্কুৱেৰ হৈ যায়। এতিয়া আমি কাটাকাটি কৰিম। এই শূন্য আমি কাটি পেলালোঁ। এতিয়া আমি 8 কাটিবলৈ চেষ্টা 4 কাটো। 4 2 8, 4 3 গুণ 12, শূন্য এটা আছে, শূন্য লগাই দিলা। এবাৰ 2 কাটিলে 2 1 গুণ 2, 2 15 30, মানে ইয়াত 15 থাকিল। 15 পূৰণ 1000, তেনেহ'লে কিমান হ'ব? 15,000। 15,000খন টাইলছ তেন্তে আমাক লাগিব। ইফালে চেণ্টিমিটাৰ কিন্তু কাট খাব, গতিকে 15,000খন টাইলছ লাগিব। আনচাৰটো আছেনে? নিশ্চয় আছে। ইয়াত তোমালোকৰ বি অপশ্যনটো চাব পাৰিছা 15,000। ক্লিয়াৰ? নেক্সট কুৱেশ্যন কৈছে কি তোমালোকৰ ইয়াত, যদি এটা ডিলাৰে এখন চকী 15% লাভৰ বিপৰীতে 8% লাভত বিক্ৰী কৰে তেন্তে 56 টকা কমকৈ পায়। চকীখনৰ কিনা দাম কিমান? তাৰমানে 15% যদি বিক্ৰী কৰে তেনেহ'লে যিখিনি লাভ হ'ব, আৰু 8% যদি বিক্ৰী কৰে সেইখিনি লাভৰ পাৰ্থক্য কিমান হ'ব? 56 টকা। তেন্তে 56 টকা কমকৈ পায়। চকীখনৰ কিনা দাম কিমান হ'ব? কিনা দাম উলিয়াব দিছে।
অংকটো চাওঁতে অলপ টান লাগিলেও কিন্তু একেবাৰে সহজ মই তোমালোকক কৈ দিছোঁ তোমালোকে ধৰি ল'বা কি যে চকীখনৰ কিনা দাম তোমালোকৰ x টকা কিমান টকা x টকা তেনেহ'লে 15% লাভত বিক্ৰী কৰিলে আমাৰ লাভ হ'ব 15/100 ইনটু x হয়নে আৰু যদি 8% যদি তোমালোকে বিক্ৰী কৰা তেনেহ'লে লাভ হ'ব 8/100 ইনটু x হয়নে এই লাভ প্ৰথমৰ ক্ষেত্ৰত আৰু দ্বিতীয় ক্ষেত্ৰত তোমালোকৰ লাভৰ পাৰ্থক্য কিমান হ'ব 56 টকা ৰাইট এতিয়া ইয়াক সলভ কৰি x ৰ মান উলিয়ালে যথেষ্ট ফাইন তোমালোকে ইয়াত কৰিবা কি LCM উলিয়াবা LCM ইয়াত কিমান 100 গতিকে 15 ইনটু x কিমান হ'ব 15x মাইনাস 8 ইনটু x 8x মানে দো ক্ষেত্ৰত যেহেতু আমাৰ ডিনোমিনেটৰ 100 গতিকে হেতলে আৰু চিন্তা নাই ইয়াত 56 হৈ গ'ল which implies again তোমালোকে লিখিবা 15x ৰ পৰা 8x যদি বাদ দিয়ে তোমালোকে হ'ব 7x by 100 is equal to 56 এতিয়া আমি কাটাকাটি কৰিম 7 1 * 7 7 8 * 56 এতিয়া তোমালোকে চাইছা 100 তলত আছে ইফালে যদি লৈ যোৱা ক্ৰস মাল্টিপল হ'ব মানে পূৰণ হ'ব মানে তেনেহলে আমি লিখিম implies x equal to 8 into 100 800 মানে তেনেহলে আমাৰ কিনা দাম কিমান হ'ব 800 হ'ব একেবাৰে সহজ বুজিলে 800 তোমালোকৰ বি অপচনত আছে ফাইন নেক্সট এতিয়া তোমালোকৰ কোৱেশ্চন নম্বৰ 60 কোৱেশ্চন নম্বৰ 60 কি কোৱেশ্চন বাৰু 1 কিলোমিটাৰ দীঘল মালবাহী ৰেলগাড়ী এখনে ঘণ্টাত 45 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে ইয়াত স্পিড দিয়া আছে মালবাহী ৰেলগাড়ীখনে 2 কিলোমিটাৰ দীঘল সুৰংগ এটা অতিক্ৰম কৰিবলৈ প্ৰয়োজন হোৱা সময় আচ্ছা এতিয়া কথা হল কি তোমালোকৰ ট্ৰেইনটো আছে তোমালোকৰ 1 কিলোমিটাৰ আৰু সুৰংগ আছে 2 কিলোমিটাৰ তেনেহলে মুঠ দূৰত্ব কিমান অতিক্ৰম কৰিব লগিয়া হয় ইয়াত মুঠ দূৰত্ব অতিক্ৰম কৰিব লগিয়া হ'ব তোমালোকৰ 3 কিলোমিটাৰ 3 কিলোমিটাৰ আমাক অতিক্ৰম কৰিব লাগিব ৰেলগাড়ীখনৰ কাৰণে ফাইন হৈ গ'ল নেক্সট কি দিয়া আছে তোমালোকৰ ইয়াৰ স্পিড দিয়া আছে স্পিড 45 কিলোমিটাৰ পাৰ আৱাৰ তেনেহলে ডিসটেন্সক তোমালোকে স্পিড দি যেতিয়া হৰণ কৰিবা হৰণ কৰিলে তোমালোকে সময় পাবা নাই 45 টি হৰণ কৰা 45 এতিয়া তোমালোকে হৰণ কৰিবা কেনেকৈ এটা কিন্তু কিলোমিটাৰ ৰব ভালকে বুজাই দিছো এটুক স্পষ্টকৈ বুজাই দিছো তোমালোকৰ ইয়াত তোমালোকৰ ডিসটেন্স কিমান হল 1 কিলোমিটাৰ আমাৰ ট্ৰেইনখনৰ দৈৰ্ঘ্য সুৰংগৰ দৈৰ্ঘ্য 2 কিলোমিটাৰ গতিকে মুঠতে হ'ব 3 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব লাগিব কাক গাড়ীখনক মালগাড়ীখনক আৰু তাৰ স্পিড কিমান আছে 45 কিলোমিটাৰ পাৰ আৱাৰ ফাইন এতিয়া তোমালোকৰ টাইম কিমান হ'ব তোমালোকে জানা টাইম t = distance by velocity by speed তোমাৰ 3/45 এতিয়া কাটাকাটি কৰা তোমালোকে কাটাকাটি কৰিলে 3 1 * 3 আৰু 3 15 * 45 গল তেনেহলে এটা কিন্তু ঘন্টা দেই ডিসটেন্স কিলোমিটাৰ পাৰ আৱাৰ তাৰ লাষ্টত গৈ থাকিল তোমালোকৰ ঘন্টা মানে তাৰমানে কিমান ঘন্টা লাগিল 1/15 ঘন্টা এই ঘন্টাক এতিয়া তোমালোকে 60 দি মাল্টিপল কৰিবা হৈ যাব তোমালোকৰ মিনিট মানে এতিয়া 15 কাটাকাটি কৰা 15 1 * 15 15 4 * 60 4 1 * 4 তেনেহলে কিমান থাকিল 4 মিনিট সময় লাগিল এখিনি এইছা তোমালোকৰ ডি অপচনত আছে আজি তোমালোকৰ তেনেহলে কোৱেশ্চন নম্বৰ 23 মানে 2023 চনৰ কোৱেশ্চন পেপাৰটো তোমালোকৰ শেষ হল মেথছৰ ক্ষেত্ৰত আমি নেক্সট ক্লাছত বা নেক্সট ভিডিঅত তোমালোকৰ 2022 চনৰ যিখিনি পাঠ্যগণিতৰ কোৱেশ্চন আছে সেইখিনি আমি ডিল কৰিম আশা কৰিছো তোমালোকে ভিডিঅটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ চোৱাৰ কাৰণে